মোৰ নামটো গায়ত্ৰী গগৈ। ইয়াত চেতিয়া মই ইয়ালৈ বিয়া সোমাইছোঁ বাহৈটিং চাপৰি গাঁও। মোৰ শাহু শহু মোৰ মানুহটোৱে বহুত অত্যাচাৰ কৰে। শাহুৱে মোক কেৰাচিন ঢালি মোক জ্বলাই দিম বুলি ভাবুকি দিয়ে। মই পলাই সেইডোখৰ পৰা পলাই দৌৰি যাওঁ। মোৰ শহুৱে মোক দা লৈ লৈ খেদি ফুৰে কাটিবলৈ। আৰু মোৰ মানুহজনে মোক সা সম্পত্তি নদাৰ কাৰণে বহুত অত্যাচাৰ কৰে। মোক লগত শুব নিদিয়ে। লগত মই মাতি দিওঁ মদ খাই মোক বহুত অত্যাচাৰ কৰে। চিলিগুৰিত মোক বিকি দিম বুলি কয়। মই কথা বতৰা সুধিব পলাই পেলি ঘৰলৈ গ'লোঁ। দুমাহ হ'ল। তাৰপাছত মই থানাত সোমালোগৈ, লখিমপুৰ থানাত। তাত ইয়ালৈ দিলে, ইয়াত হেৰি কৰিব ক'লে। কিবা অকণমান অসুবিধা হোৱাৰ কাৰণে আহিব নোৱাৰিলোঁ। কালি গৈছিলোঁ ঘৰলৈ, মানুহ দুজনীমানো গৈছিলে লগত। তেওঁলোকে মোক নৰখাওঁ বুলি মোক ক'লে। তেওঁলোকে কৈছে যে তই ঘৰলৈ যা, তোৰ লগত আমাৰ সম্পৰ্ক নাই। আনিলোঁ যদি তই ইয়াত যদি থাক তোক আমি চিলিগুৰিলৈ বিকি দিম। তই এই পইচা পাতি আমি লৈ ল'ম চব তোক বিকি পিনি। তাৰপাছত মোৰতো ভয় লাগে ন, মই তাত থাকিম কেনেকৈ। সেইটো কাৰণে মই গুচি আহিলোঁ। মাহঁতেও গৈছিলে, মাহঁতৰ লগত মই গুচি আহিলোঁ। আপোনাৰ মানুহজনৰ নামটো কি আৰু শাহুৰ নাম কি? মোৰ মানুহজনৰ নাম বিমান চেতিয়া। মোৰ শাহুৰ নাম আৰতী চেতিয়া। শাহুৱে LP স্কুলত মাষ্টৰণী কৰে। কোন LP স্কুল? চাপৰি। মই ইমান এটা নাজানো। কিমান দিন হ'ল বিয়া হোৱা আপোনালোকৰ? বিয়া পতা এবছৰ 5 মাহ, এতিয়া 5 মাহ হৈছে। অনাৰ পৰা এনেকুৱা নে আগৰ? অনা পাই শাহুৱে 2 দিনেই নহ'ল গৰম পানী ঢালি দিব লৈছে। মোক কৈছে একো বস্তু তেওঁলোকৰ সা সম্পত্তি একোৱেই নালাগে। তেওঁলোকৰ এতিয়া বোলে হেনো চব বস্তুৱেই লাগে, নহ'লে বোলে হেনো ইয়াত থাকিব নোৱাৰা বোলে হেনো। চব বস্তু লাগে। যৌতুকৰ কাৰণে অত্যাচাৰ কৰে। কোনে কৰে অত্যাচাৰ? মোৰ শাহুৱেও কয়, শহুৱেও কয়, মোৰ মানুহজনেও কয়। কি কৰিব এতিয়া? এতিয়া মই থানাত দিওঁ, মোক আপোনালোকে সহায় কৰক। আৰু মানুহজনে কি কয়? মানুহজনৰ দোকান আছে। তেওঁ দোকান খুলিম বুলি আহে, দোকানখন খুলি মানুহ নাথাকে দোকানত। জুৱা খেলে, মদ খায়, বেলেগ মাইকীৰ লগত হেৰি আছে। নাই ঘৰত নাথাকে, কোনোৱেই নাথাকে ঘৰত। আপোনাৰ মাৰ ঘৰত জনাইছিলে নে? কিবা কৈছে নেকি? মোৰ মাও আহিছে লগত। মোকো তেনেকৈ বিয়া পাতি প্ৰথম 3 মাহ পিছতে গাঁৱৰ চাউবোৰ আনি খেদি পঠিয়াই দিলে। আমি তেতিয়া ভাড়া ঘৰত আছিলোঁ। ভাড়া ঘৰত থকাৰ পিছত আকৌ আমাক আনি পিনে এতিয়া আমাক তাইক বিয়া পাতিম বুলিও আমাক নাই কোৱা, সেইবোৰ জনোৱা নাই। নিজে কৰিলে। আৰু শাহুৰ মোৰ বহুত অত্যাচাৰী হয়। শাহুৱে আমাক মাৰিবলৈ খেদি লৈ ফুৰে আৰু শহুৰে আণ্ডাৰ পাই পিনি আমাক মাৰিবলৈ লয়। হয়, মোকো অত্যাচাৰ কৰিছিলে। কি কৰিছে মানে ভাত খাবলৈ নিদিয়ে, বেলেগৰ ঘৰৰ পৰা আনি ভাত খাওঁ। সেনেকৈ থাকোঁ আৰু বিস্কুট খাই লগুণ সেনেকৈ যোনে যি আনি কি হয় ডাঙৰ বয়। ডাঙৰজনে কি কৰে আপোনাক? কি কৈছে? মোৰ স্বামীয়ে আপোনাৰ সৰু সুৰা এনেই ফাইনেন্সত কৰে। আৰু মোৰ স্বামীয়ে মোক একো নাই কোৱা, মোৰ শাহুহে মোক কৈছে। ছোৱালীজনীৰ নামটো কি? নাম ক'ব নালাগে আপোনাৰ। কি হৈছিলে? কি বুলি কৈছে আপোনাক? ছোৱালীয়ে কি কৈছে মানে ছোৱালী ঘৰলৈ গ'ল। ঘৰলৈ যোৱাৰ পাছত মোক গোটেই কাহিনী মানে ছোৱালী ঘৰলৈও যোৱা নাই, ঢকুৱাখানা থানাত সোমাই দিছিলেগৈ। ঢকুৱাখানা ছাৰক ক'লোঁ, ছাৰে মানে শিৱসাগৰ থানালৈ পঠিয়াইছে। আমাৰতো দুখীয়া মানুহ, আমিতো ইমানখিনি কৰিব নোৱাৰোঁ আৰু আহিব নোৱাৰিলোঁ তেতিয়া। তথাপিতো মই ভাবিছিলোঁ তেওঁলোকৰ ঘৰখন ভাল হ'ব। ছোৱালী কালি আনি ভৰাই দিলোঁ। এতিয়া যিখিনি জবাব দিছে সেইখিনি কালি আমাৰ সকলো আগতে একেখিনি প্ৰকাশে কৰিছে। ছোৱালী বেপাৰ কৰিবলৈ আহিছে, চিলিগুৰিত বিক্ৰী কৰিমগৈ বুলি কৈছে মুখৰ আগত চবৰ। আৰু সেইখিনি কোৱাৰ পাছত মই ছোৱালীজনীটো ৰখাই থ'ব নোৱাৰোঁ। আপোনালোকক সেইকাৰণে সহায় বিচাৰিছোঁ। আপোনালোকে যেন মোক ছোৱালীজনী ন্যায় দিয়ে, আপোনালোকে হেৰি কৰক, তেওঁলোকক যেন শাস্তি পায়। মই সেইটো আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ, যাতে মোক সহায় কৰি আপোনালোকে ন্যায় দিয়ে। কালি তেওঁলোকৰ ঘৰলৈ গৈছে ছোৱালী লৈ। তেওঁলোকে বহুত বেয়া ব্যৱহাৰ কৰি আমাক খেদি দিছে। মুঠতে ছোৱালী নালাগে বুলি কৈছে। মুঠতে আপোনালোকে মোক সহায় কৰি এইখিনি যেন ন্যায় দিয়ে। আগতে আৰু ঢকুৱাখানা থানাতে যি সোমাইছিলোঁ থানাত আকৌ এবাৰ গৈছিলোঁ, সেইবাৰো তেওঁলোকে নোৱাৰোঁ বুলি ক'লে। ইয়ালৈ মানে পঠিয়াই দিছে। আমিতো একেবাৰে দুখীয়া মানুহ, নোৱাৰোঁ ন ইমানখিনি কৰিবলৈ। 2 মাহৰ পাছত অজি ছাৰে আমাৰ ঢকুৱাখানাৰ পৰা পঠিয়াই দিছে ইয়ালৈ। নোৱাৰে কাৰণে এতিয়া ইয়াত দিবলৈ আহিছোঁ।